আপোনালোকে খবৰ পাইছে চাগে আমাৰ অসমীয়া তিনিজন যুৱক হত্যা কৰা হৈছে আৰু সেই হত্যাৰ ঘটনাটো ঘটিছে মেঘালয়ত। এই যুৱক তিনিজন ক'ৰ আৰু ক'ত ঢুকাইছে কথাখিনি মই ক'ম, কাৰণ অসমৰ যুৱক ঢুকাইছে বুলি ক'লে আমাৰ কিছু বেয়া লাগি যায়। বেয়া লাগিবলগীয়াই কথা দিয়কচোন, কিয়নো কৈছোঁ অসমৰ যুৱক কিয় ঢুকাব? ক'ৰবাত যাব পাৰে, ক'ৰবাত গ'লে বুলিয়েই যে কোনোবাই এনেধৰণে মৃত্যুদণ্ড দিব এইটো জানো উচিত? আৰু গতিকে মই ক'বলৈ বিচাৰিছোঁ যে অসমৰ যুৱককেইজন ক'লৈ গৈছিল আৰু কি হৈছিল? অসমৰ তিনিজন যুৱক গৈছিল মেঘালয়লৈ, আৰু মেঘালয়ত হয়তো তেওঁলোকে ফুৰিবলৈ গৈছিল নে কি কাৰণত গৈছিল মই নাজানো আৰু নিউজতো পোৱা নাই, কিন্তু অসমৰ যুৱক তিনিজন ঢুকাইছে আৰু নিঃশংসভাৱে তেওঁলোকক হত্যা কৰা হৈছে। হত্যা এনেধৰণে কৰা হৈছে, তেওঁলোকৰ বাইক জ্বলাই দিয়া হৈছে, ছাইখিনিহে পাইছে বোলে। ভাবি চাওকচোন কেনেকুৱা ধৰণৰ এটা ভয় লগা কথা। বাইক জ্বলাই দিছে, ছাইখিনিহে পাইছে, তাত উদ্ধাৰ হৈছে মৃতদেহৰ লগত তেওঁলোকৰ বাইক কেইখনো জ্বলি গৈছে। আচলতে সেইটো কাৰণে ভয় লাগিছে যে অসমৰ যুৱক বাৰে বাৰে কিয় এনেকুৱা হয়। তেওঁলোকে মেঘালয় ফুৰিবলৈ গৈছিল খুব সম্ভৱ, আৰু মেঘালয় ফুৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হৈছে। মেঘালয়ৰ লোকেল মানুহে এই কামটো কৰিছে নেকি? এইটো কিয় কৰিব লাগে? কাৰণ মেঘালয়লৈ বিভিন্ন ধৰণৰ টুৰিষ্ট যায়। আমি গম পাওঁ মেঘালয় টুৰিষ্টৰ কাৰণে এখন ভাল ঠাই, আৰু তেনেধৰণৰ এখন ঠাইত যদি এনেকুৱাবোৰ ঘটনা ঘটে তেনেহ'লে আমাৰ টুৰিষ্টে যাবলৈ ভয় খাব। অসমৰ নালাগে, অন্য ৰাজ্যৰ টুৰিষ্ট বা বিদেশৰ টুৰিষ্টো যাবলৈ তালৈ ভয় খাব এনেধৰণৰ যদি ঘটনা ঘটে। কাৰণ এই ঘটনাটো সংঘটিত হৈছে পূব গাৰো পাহাৰ জিলাৰ ৱাগাকুছি নামৰ এখন ঠাইত। তেনেহ'লে ভাবি চাওক কিমান ভয়ংকৰ ঘটনা এইটো। এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনাই আচলতে আমাক চিন্তিত কৰি তোলে, আৰু এই চিন্তিত কৰি তোলাই নহয়, আচলতে ভয়ো লাগিব তালৈ যাবলৈ। এতিয়া যদি এই খবৰটো যিসকলে পায়, আৰু এতিয়া শুনিছোঁ তাৰ যিকেইজন এই তিনিজন যুৱক আছিল তাৰে দুজন চিনাক্ত হৈছে, আৰু তেওঁবিলাক গোৱালপাৰাৰ আছিল। গোৱালপাৰাৰ পৰা তেওঁবিলাকে মেঘালয়লৈ গৈছিল। তেনেহ'লে এতিয়া আমাৰ কি তেনেহ'লে অসমৰ যুৱক বা অসমৰ মানুহ মেঘালয়লৈ যাব নোৱাৰিব নেকি? এনেবোৰ প্ৰশ্ন আচলতে দোলা দি যায় মনটোত। সময়ে সময়ে এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থাকে। কিয় ঘটে, কেনেকৈ ঘটে আচৰিত হওঁ। নে এই ল'ৰাকেইজনৰ গাতে কিবা দুখ আছিল বা ভুল আছিল এইটোও নাজানো। দুখ থাকক ভুল থাকক সেইটো এটা বেলেগ পাৰ্ট। কোনেও এনেকুৱা ধৰণৰ মানে এটা সিদ্ধান্ত লৈ পেলাব নোৱাৰে। তেওঁলোকৰ হাতত আইন তুলি লোৱাৰ অধিকাৰ নাই, যিহেতু কাৰোবাক মৃত্যুদণ্ড দিম, কাৰোবাক এনেধৰণে কৰিম। তেওঁলোকে কিবা এটা যদি ভুল কৰিছে ওচৰৰ থানাত হওক কিবা হওক তেনেকৈ থানাত পুলিচক চমজাই দিব পাৰে। হয়তো তেওঁলোকৰ গাত যদি ভুল আছিল, যদি ভুল নাই তেতিয়া যদি তেওঁবিলাকক কেনেধৰণে হত্যা কৰা হৈছে এইটো বেয়া কথা হৈছে। আজিৰ পৰা বহু বছৰ বুলিয়ে ক'ব লাগিব, কেইবছৰমান হৈ থকা নাই। অভিনীলৰ ঘটনা আপোনালোকে গম পায়। অভিনীলৰ কি হৈছিলে? অভি আৰু নীলে এখন ঠাই চাবলৈ গৈছিল, আৰু সেই ঠাই চাবলৈ যাওঁতে তেওঁবিলাকক হত্যা কৰা হ'ল। মৰিয়াই পিটি হত্যা কৰা হ'ল। সেইখিনি কথা আপোনালোকে গম পায়। আৰু সেই হত্যাৰ পিছত বহুতক এৰেষ্টো কৰিলে, আৰু সেই এৰেষ্ট কৰাৰ পিছত কি হ'ল? একো নাই, গালু বালু খোলাকটি তালেই হৈ থাকিলে। কিয়নো সেইখন কেছ চলি আছে। আজিও অভিনীলৰ মাক দেউতাকে কোনো উচিত বিচাৰ পোৱা নাই। গতিকেহে ভয় লাগে এই কথাবোৰ। মানে মন যায় কেতিয়াবা ফুৰিবলৈ যাবলৈ ক'ৰবাত, কিবা এটা ধুনীয়া বস্তু চাবলৈ, এনেবোৰ ঘটনাই কিন্তু আমাক সচকিত কৰি তোলে। ভয় আহি যায় মনত, মানে কেৱল মোৰ বুলি নহয় বহুতৰ আহে। গতিকে মই সেই খবৰটো দিয়াৰ উপৰিও আপোনালোকক কওঁ যে যদি আপোনালোকে ক'ৰবাত যায় মেলে ফুৰিবলৈ মেলিবলৈ খুব সাৱধানে যাব। নিজক সদায় ছেফ জেগাত ৰাখি আচলতে ফুৰিবলৈ মেলিবলৈ যাব। কোন সময়ত বেয়া মানুহৰ সংগ আমি পাই যাওঁ, কোন সময়ত বেয়া মানুহ আমি লগ পাই যাওঁ আমি ক'ব নোৱাৰোঁ। গতিকে সাংঘাতিক ৰূপে আপোনালোকে সাৱধান হৈ থাকিব আৰু সাৱধান হৈ যাব। তেতিয়াহে আমি আচলতে এটা সুৰক্ষিত যাত্ৰা বা সুৰক্ষিত এটা জাৰ্ণি কৰিব পাৰিম। গতিকে এই কথাটো আপোনালোকক জনাই থলোঁ। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত আকৌ মই লগ পাম। বাই বাই।